পুতলা মোৰ পুতলা আমাৰ এওঁ আকৌ চব জীয়েকৰ নামতহে ৰাখে, মোৰ নামত হ'লে একো নাই। মই ঢুকালে গম পাবা বুজিছা কিমান লাখ টকা পোৱা। ঢুকুৱাৰ পিছত লাখে লাখে টকালৈ মই কি কৰিম নে কি কয় হালৈ? বৌ কোনোবা টান হ'লেও সঁচা কথা কি জানে না, আপোন মানুহৰ দুখ একদম খন্তেকীয়া, বছৰ গেলি চব মিলি যাব। বিহুৱে সংক্ৰান্তি চাকি একগছ আৰু ধূপ দুডাল জ্বলাব। আৰু যদি আপুনি মৰাৰ সময়ত একো এটা দি নাযায়, অভাৱত থাকিব লাগে, বেমাৰতে বোলো চব চুচি মাজি লৈ গ'ল, তেতিয়া চাকি গছৰ আশা নকৰিব। তুমি একেবাৰে জেগাত কথাকেইটা কোৱাহে হালৈ। ময়ো ধেমালিহে কৰিছোঁ দিয়ক। আমিও ধেমালিয়ে কৈছোঁ না কি কয় ছাৰ? হয় হয়। পিছে হালৈ পলিচিখন কেতিয়া কি কৰা জনাবা। পইচাখিনি মই ৰেডি কৰি থৈছোঁ, তুমি লৈ যাব পাৰিবা। হ'ব দিয়ক ছাৰ, মই চাই মেলি কি পলিচি কৰিলে ভাল হয় আপোনাক জনাম। এনেকুৱা কিবা এটা পলিচি কৰিবা যাতে 2 লাখ টকাটো এবছৰতে 5 লাখ মান হয়। আন পলিচি মোৰ লগত নাই, কিন্তু মোৰ চিনাকি আছে, আপোনাৰ লগত যোগাযোগ কৰি দিব পাৰোঁ। দিয়া আকৌ তেনেহ'লে। কিন্তু এই 2 লাখ টকাটো আপুনি নাপাব। কিয়? কোম্পানীটো পলাই যাব ক'ৰবাত। তুমি একেবাৰে সঠিক সঠিক ঠাইত কথাবোৰ কোৱাহে। বোলে লোভেই পাপেই মৃত্যু নহয় জানো? মই সুধিছিলোঁহে কিবা। নাই না, আমাৰে আকৌ জানিব বিচাৰে। কম দিনত বেছি লাভ, তাতকে নদীত মাৰি দিয়া জাপ, কেনাই দিলোঁ। কি হে ইয়াত ৰৈ আছা যে? মা, বহুত সময় ৰ'ব লগা হ'ল নেকি? নাই নাই, মোৰ মানে ঘৰৰ পৰা ওলাওঁতে সেইক মানে বহুত বুজাব লগা হ'ল। কিয়? আজি চানডে বুলি অফিচ যে আছে, সেইটো কাৰণে হ'বলা তাই সন্দেহ কৰিছে। নাই, সন্দেহ কৰা নাই। কেতিয়াবা তাইও ওলাই যাব বিচাৰি দিয়াচোন, তাতে আজি অফ। কি কৰিবা, উপায়তো নাই, সময়টো বিচাৰিবই আৰু। নহয় যি কৰোঁ আমাৰ দুটাৰ কাৰণেই কৰোঁ ন। কিন্তু মই যিমান দূৰ তোমাৰ পৰা পাপৰিৰ বিষয়ে শুনিছোঁ, তাইতো এনেকুৱা টাইপ ছোৱালী নহয়। নাই, তাই বুজি পায়, কিন্তু বিয়াৰ আগৰ কথাবোৰ আৰু বিয়াৰ পাছৰ কথাবোৰ অলপ বেলেগ হৈ যায়। সেইটোতো হয় বাৰু। এটা কাম কৰিবা, কেতিয়াবা সময় এটা মিলাই উলিয়াই লৈ গ'লেই হ'ল। তেতিয়া তাইৰো মনটো ভাল লাগিব। তাকে কেতিয়া অফ পাওঁ। ইমানকে কল কৰিছোঁ, ফোনটো ৰিচিভে নকৰে। কোনোবা দিনাখন মোৰ ডাঙৰ বিপদ এটা হ'ব আৰু তেতিয়া গম পাব। কি কৰোঁ বাৰু? অনলাইনে অৰ্ডাৰ কৰোঁ নেকি? ঐ কোৱা। পুতলা কি কৰিছা? কিনো কৰিবা আৰু, ঘৰৰ ভিতৰত সোমাই সোমাই একেবাৰে বৰ হৈ গৈছোঁ। কিয়? বসন্ত ক'ত গ'ল? ছাৰ আজিও অফিচত। এই মাথাটোৱে বেয়া হৈ যায়। সেই অফিচিয়েল লাইফত এনেকুৱা হয় আৰু বুজিছা। বাকী লাঞ্চ হ'ল নাই? লাঞ্চ কৰিবা দিয়া। বনাবলৈ যাওঁতেই গেছ শেষ। আৰু বসন্তক তেতিয়াৰে পৰা কল কৰি আছোঁ, ৰিচিভে কৰা নাই। ৰ'বা মই গৈ আছোঁ ৰ'বা।
বেছি দূৰত নাই বাৰু মই নাই নাই নালাগে নালাগে তুমিনো এইবোৰৰ টেনশ্যন কিয় লোৱা সেইটো আকৌ কিহৰ টেনশ্যন ৰ'বা মই লৈ গৈ আছোঁ ৰ'বা এটা কাম কৰ বসন্তক কৈ দিয়া মই লৈ যাম তুমিও যে মানে ঠিক আছে বাৰু হ'ব মই বসন্তক কৈ দিম ঠিক আছে বাৰু দিয়া হ'ব গ'ল দেই কল কৰিছিলা বহুত সোনকালে তুমি কল বেক কৰিলা বছৰৰ লগত ইম্পৰ্টেণ্ট মিটিং এখন কৰি আছিলোঁ চিলিণ্ডাৰটো শেষ হৈ থাকিল অহ কি কৰিবা এতিয়া হেৰি অনলাইনে কিবা এটা অৰ্ডাৰ কৰি লোৱা নেকি মই অফিচৰ পৰা যোৱাৰ পাছত চিলিণ্ডাৰটো লৈ নালাগে দিয়া নতুন চিলিণ্ডাৰ আহি আছে কাক ক'লা মই কাকো কোৱা নাই নিৰ্বাণৰ ফোন আহিছিল আৰু তেতিয়া কথাই কথাই চিলিণ্ডাৰৰ কথাটো ক'লো তাক সিয়ে লৈ আনি আছে হেল্ল' হেল্ল' শুনিছানে হেল্ল' মই কিন্তু মানা কৰিছিলোঁ তাক কিন্তু সিহে তাৰপিছতো লৈ যাওঁ বুলি ক'লে ঠিক আছে চিলিণ্ডাৰ আনি দিব যেতিয়া একেবাৰে লাঞ্চটো কৰি পঠিওৱা হেল্ল' হেল্ল' শুনিছানে তুমিও যে আৰু মানুহটো ইমান কষ্ট কিয়নো কৰিব লাগে সেইটো কিবা কষ্টৰ কাম হ'ল নেকি চিলিণ্ডাৰ এটা আনি দিছোঁ আহা ভিতৰলৈ আহা ৰ'বা একেবাৰে লগাই দিওঁ আহা কোনফালে আছে এইফালে পাৰিবানে পাৰিম খালী চিলিণ্ডাৰটো ক'ত আছে বেলকনিতে ৰাখিছোঁ আহা হ'ব আহা বহা হেৰি তুমি বহাচোন মই চাহ বনাওঁ সেই লাঞ্চ কৰাৰ সময়ত কোনে চাহ খায় হে তেতিয়াহ'লে ভাতকে বনাওঁ আৰু বসন্তইও তোমাক ভাত খাই যাবলৈ কৈছিল পাৰি এটা কাম কৰোঁ নহ'লে বাহিৰতে খাই আহোঁ বোলা বাহিৰত আৰে ইমান ভাবিবলৈ কি আছে তুমি ৰেডি হোৱাগৈ যোৱা বহুত ভোক লাগি আছে অঁ 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 তুমি বহাচোন দেই দেৰি নকৰিবা কিন্তু ঠিক আছে হ'ল বসন্ত আজি কামত মন বহা নাই যেন পাইছোঁ মনটো আজি ভাল লাগি থকা নাই তুমি মানে এতিয়াও সেইবোৰ কথাকে ভাবি আছা সেইবোৰ ৰিলেশ্যনশ্বিপত থাকি আৰু বুজিছোঁ বাৰু আমাৰ অফিচৰ কামবোৰ এতিয়াহে হৈছে চোৱাচোন হয় দিয়া বহুত ঠাইত কাম চলি আছে যে সেইবাবে ছানডেও ৰেষ্ট নাই ঠিকেই কৈছে তুমি আজি তাইক টাইম দিব পৰাহেঁতেন অন্ততঃ মোৰ ভাল লাগিল হয় গৈ থৈ আকৌ এটা কাম কৰিবা বেলেগ এদিন অফ লৈ ক'ৰবালৈ ওলাই যাবা আৰু নিজৰ জবটো ছিকিউৰিটিটো ভাবিবই লাগিব সেই কথাটোৱেই মই তাইক বুজাওঁ
অ' মই তোমাক মাত দিবলৈ আহিয়ে পাহৰি গ'লোঁ। তেজপুৰ ছাইডটো বাজেটটো আহিছে, ছাৰে চাই দিবলৈ কৈছে। ঠিক আছে ব'লা। ধেই ফোনটো যে কি কৰি থয় নহয়, এইবাৰ আকৌ ফোনটো ছুইচ অফ। মাথাটো বেয়া হৈ যায় মানে। নিৰ্বাণক নাযাওঁ বুলি ক'লেও বেয়া পাব, আনফালে বসন্তক কৈ নগ'লেও মুখখন ফুলাব। বৰ সমস্যাত পৰিলোঁ দেই। ভইচ মেছেজ এটা দি থৈ দিওঁ। শুনাচোন, তোমাক ফোন কৰিছিলোঁ কিন্তু ছুইচ অফ। নিৰ্বাণে লাঞ্চৰ বাবে লগ ধৰিছিলে। তুমি তাক লাঞ্চ কৰাবলৈ ক'লা যে, আৰু ময়ো কথাটো উলিয়ালোঁ। ফোনটো অন কৰিলে মোক ফোন কৰিবা। মই যাওঁ দেই, বাই। তহঁত যে ইমান দিন পিছত বচোন বহ। আৰু তই কেতিয়া আহিলি? মোৰ হ'ল কেইদিনমান। বহ তই ইয়াত কি কৰি আছ? আৰে ই ভাত খাবলৈ লগ ধৰিলে, সেইকাৰণে আহি গ'লো। আৰু তহঁত ক'ৰ পৰা? ওলাই গৈছিলোঁ। তহঁতে কি লাঞ্চ কৰিবলৈ আহিলি? আচলতে ই লাঞ্চ কৰিবলৈ লগ ধৰিলে, সেইকাৰণে আহি গ'লো। আৰু তহঁত ক'ৰ পৰা আহিলি? বজাৰ কৰিব আহিছিলোঁ। এই বুলি কিবা এটা লগা আছে। ডেটত আনিছিলে এনেই কৈছে। আহিলি বা খবৰ এটাও নাই? বাদ দে, কেতিয়াবা আমাৰ ঘৰলৈ আহিবিচোন। হ'ব, যাম দে যাম। এতিয়া কি অৰ্ডাৰ দিলি? দিয়াই নাই, কি খাম তাকে ভাবিহে আছোঁ। মই মাছেই খাওঁ নেকি? মটন। ঐ, ইমান দিনৰ মূৰত আমি চবেই লগ পাইছোঁ, চেলফি এখন উঠো ব'ল। দে হ'ব দে। আহিছোনে ভালকে? আহিছোন নাই? বসন্ত ব্যস্ত নেকি? নাই, কোৱা। পাপৰি ইনষ্টাত ফটো এখন দিছে, দেখিছা? নাই, মোবাইলত চাৰ্জ নাছিল, লগাই থৈছোঁ। কি ফটো? এইখন চোৱা, জাষ্ট আপলোড কৰিছে। ইহঁতক কেনেকৈ লগ পালে? এনেকৈ ক'তো ওলাই যোৱা কথাটো নাছিলে। তাৰমানে তুমি একো নাজানা? নাজানা মানে মোক কল কৰিছিল চাগে, ছুইচ অফ আছিলে মোবাইলটো। সকলোতো ঠিকেই আছে, কিন্তু নিৰ্বাণক কেনেকৈ পালে? সি আমাৰ কলেজ ফ্ৰেণ্ড, আমি একেলগে পঢ়া। কি কোৱা? ইমান এটা ফাল্টু ল'ৰা তোমালোকৰ ফ্ৰেণ্ড কেনেকৈ হ'ল? কিয়? কি কৰিলে? সি মোৰ বয়ফ্ৰেণ্ড আছিল। সেইদিনা যে ৰাস্তাত তুমি মোক পিক কৰিছিলা, তাৰ আগত জাষ্ট মোৰ ব্ৰেকআপ হৈছে। সেইদিনাই সি আমাৰ ঘৰলৈ ডিনাৰ কৰাকৈ আহিছে। সেইদিনাই তাৰ লগত বহুত নম্বৰত কথা হ'ল, ধেৰ কথা পাতিলোঁ। কলেজত আমি যথেষ্ট ক্ল'জ আছিলোঁ। ইয়াৰ পৰা দূৰত থকা দেই বসন্ত। ই বহুত এটা ডেঞ্জাৰ ল'ৰা। মোৰ লাইফটো সি বৰবাদ কৰি পেলালে। কলেজত আমি বহুত ক্ল'জ আছিলোঁ। চৰি টু চে, তাৰ দৰে মানুহ মই মোৰ ওচৰত আহিব দিব নোৱাৰোঁ। তোমাৰ লগত ইমান যদি বেয়া কৰিছে, কেনেকৈ দিবানো? তাৰ পৰা তোমালোকো সাৱধান থাকিবা। পাপৰি কেনেকৈ এৰি নিদিবা, বহুত ডেঞ্জাৰ সি। আকৌ ক'লোঁ কিন্তু। চিয়'ৰ, মই সাৱধান থাকিম। राम है